নমস্কাৰ সকলোকে। আজি আকৌ নতুন এটা লাকি বেম্বৰ নতুন ডিজাইন এটা আপোনালোকক বনাই দেখাম, চাই যাব। তাৰ বাবে লৈছোঁ পোন দুডাল লাকি বেম্ব। দুডলীয়াকৈ বান্ধি লৈছোঁ, এডলীয়া হ'লেও হয়, দুডলীয়া হ'লে বেছি ধুনীয়া দেখি। আৰু লৈছোঁ বেকা সাইজৰ বাছি বেকা লাকি বেম্ব লৈছোঁ, দুডাল, চাৰিডাল, ছডাল, টোটেল 8ডাল দুডলীয়াকৈ বান্ধি লৈছোঁ। আৰু লগত লৈছোঁ এলুমিনিয়াম ফ্লেক্সিবল ৱায়াৰৰ পৰা এলুমিনিয়াম তার 3 ইঞ্চি জোখত কাটি লৈছোঁ। আৰু এটা লৈছোঁ বনসাই টাব, তাতে মাটিখিনি পানী দি অলপ টান কৰি লৈছোঁ যাতে গুজিলে সহজে ৰয়। প্ৰথমতে এনেকৈ দুডাল পোন সাইজৰ দুডাল গুজি ল'ব লাগিব। চাই যাব। পেজটো ফলো কৰি ৰাখিব, তেতিয়া এইবোৰ দেখি থাকিবলৈ পাব। প্ৰথমতে আমি বান্ধি ল'ম। আপোনালোকৰ লাকি বেম্ব আছে যদি আপোনালোকেও ট্ৰাই কৰি চাব বনাবলৈ। ইমান টান নহয়, সহজ। এজনে সুধিছে মোক কমেণ্টত যে এনেই বনাই দেখাইছেনে গছজোপা জীয়াই থাকিব। আচলতে লাকি বেম্ব নমৰে, পানীত দি থলেও জীয়াই থাকে। আৰু ভাল ভিডিঅ' দেখি থাকিবলৈ আপোনালোকে পেজটো ফলো কৰি ৰাখিব। মোৰ এইবিলাকে গাৰ্ডেনিঙৰ কামেই সদায় দেখিবলৈ পাই থাকিব। অকল গাৰ্ডেনৰ লগতে জড়িত থাকোঁ। ইয়াক আৰু অলপ ধুনীয়া হ'ব দেখিবলৈ। এয়া এনেদৰে আপোনালোকেও বনাবলৈ চেষ্টা কৰিব, পাৰিব নিশ্চয়। কিছুদিনৰ পিছত শিপা ওলাই যাব গুৰিৰ পৰা। এইটো এতিয়া আপুনি ভিতৰত ধুনীয়াকৈ সজাই থ'ব পাৰে। আজিলৈ আহোঁ, সকলোকে ধন্যবাদ।